এয়া হল আমাৰ নতুনকৈ ৰোপণ কৰা এই বছৰৰ বগৰীৰ যদি গ্ৰোথ চাই আজিৰ পৰা 2 মাহ পূৰ্বে লগোৱা হৈছিলে আৰু খুব সুন্দৰ হৈছে। এইটো চাওক, ইয়াত এতিয়া আমি কাটিং কৰিব লাগিব, গছৰ এটা চেহেৰা বনাবৰ কাৰণে শ্বেপ এটা দিব লাগিব। কেনেকৈ কাটিং কৰা হয়, কোনবিলাক ডাল নিৰ্বাচন কৰা হয় তাৰ সবিশেষ ভিডিঅ' মই দি আছোঁ। আৰু ইয়াত আমি মিক্স ক্ৰপ হিচাপে লগাইছিলোঁ তৰমুজ। আমি মালচিং নিদিয়াকৈ লগাইছোঁ তৰমুজ, কিয়নো এইটো আমি কিবা কাৰণত বেলেগ ফালে লগাম বুলি ভাবিছিলোঁ আৰু পুলিবিলাক থাকি গ'ল যেতিয়া আমি ইয়াত লগাইছোঁ। আৰু এতিয়া কলিবিলাক অহা আৰম্ভ হৈছে। এয়া চাওক, তৰমুজত ইতিমধ্যে কলি আহিছে। আৰু ইয়াত মাজত আকৌ আছে চাওক জলকীয়া, আমি জলকীয়া লগাইছোঁ। এইটো হ'ল লোকেল জলকীয়া। আপুনি প্ৰথম বছৰ বগৰীৰ খেতি যদি কৰিছে, তাত বিভিন্ন ধৰণৰ পাচলি বা এনেকুৱা জলকীয়া ধৰণৰ খেতি কৰিব পাৰে। তাৰো সবিশেষ ভিডিঅ' মোৰ ইউটিউব চেনেলত আছে, যদি চোৱা নাই আপোনালোকে চাই ল'ব পাৰে। যেনে দাংবডি কৰিব পাৰে, তিয়ঁহ কৰিব পাৰে, তিতাকেৰেলা কৰিব পাৰে। ধন্যবাদ।